আজি থানাগাঁও মানে আমাৰ মানকাচৰৰ কি কয় এইটো জেগাটো কালুঘাটত তাৰমানে আমাৰ মানুহখিনিতো আমি অৰ্থনৈতিক অৱৰোধ দিছোঁ আমচুৰ পৰা আমি সকলোৱে জানো আমচুৰ পৰা অৰ্থনৈতিক অৱৰোধ আজি 8 দিন 9 দিন হৈ গ'ল তো শান্তিপূৰ্ণভাৱে চলি আছে চিচুৱেশ্যন কণ্ট্ৰলত আছে ক'তো ভাইলেশ্যন হুলস্থুল হোৱা নাই তো আজি কিবা কাৰণত তাত মেঘালয়ৰ পৰা ইলিগেল চুপাৰীবিলাক আহি আছিলে চুপাৰী ইলিগেলে হয় এইবিলাক চুপাৰী চিকিটো ইলিগেলে হয় সেইবিলাক আহি আছিলে তো আন্দোলনৰ সমৰ্থনকাৰী এইটো বাধা দিছিলে তো বাধা দিয়াৰ ফলত পুলিচে গৈ তাত অলপ মানে কৰিছে হুলস্থুল এটা হৈছে অলপ চলপ তো তাৰপাছত আমাৰ মানুহ এজন উঠাই লৈ আহিছে তো আমি পুলিচক দাবী জনালোঁ যে আমাৰ মানুহখিনি অতি শীঘ্ৰে ৰিলিজ কৰি দিব লাগে লাঠিচাৰ্জ কৰিছে বুলি আমি শুনিব পাইছোঁ ৰাইজৰ মুখত তো লাঠিচাৰ্জ হৈছে বুলি ৰাইজৰ মুখত শুনিছোঁ কোনোবাই কৈছে লাঠিৰে কোবাই মূৰটো কৰিছে তো আহত হৈছে বুলি কৈছে তো ঘটনা অলপ উত্তপ্ত হৈছিলে তো এতিয়া চিচুৱেশ্যন অলপ কণ্ট্ৰল হ'ল তো আমি অৰ্থনৈতিক অৱৰোধ এতিয়ালৈকে চলি আছে তো আমি খুব কম সময়ৰ ভিতৰতে মেঘালয় প্ৰশাসনৰ লগত কথা চলি আছে আৰু মেঘালয় GSৰ লগতো যোৱাকালি কথা হৈছে তো খুব কম সময়ৰ ভিতৰতে 2 দিনতে এটা মিটিং হোৱাৰ সম্ভাৱনা আছে মেঘালয়ত আৰু মিটিংটো যদি হৈ যায় কিবা এটা সমাধানৰ ৰাস্তা ওলাব আৰু সমাধান হোৱাৰ লগে লগে আমাৰ অৰ্থনৈতিক অৱৰোধখন আমি উদ্যোগ কৰি ল'ম আৰু যদি আজিয়ে ডেটটো ফিক্সড হৈ যায় তো আমি টেম্পৰাৰী মানে অৰ্থনৈতিক অৱৰোধটো টেম্পৰাৰীভাৱে আমি উদ্যোগ কৰিম আৰু যদি আজি সন্ধিয়াৰ ভিতৰত ডেটটো ফিক্সড হৈ যায় বহিবলৈ তেতিয়াহ'লে টেম্পৰাৰী উদ্যোগ কৰা হ'ব আৰু যদি সমাধান নহ'লায় আকৌ নেক্সটত আমি এটা পদক্ষেপ ল'ম গণতান্ত্ৰিকভাৱে এইটো ৰাইজক আমি মিটিং পাতি সকলোকে জনাই দিম নেক্সট কি প্ৰচেছ হ'ব কি ষ্টেপ ল'ম এইটো আমি ৰাইজক জনাই দিম আপোনালোকক জনাই দিম